মন্দিৰত গোমাংস ৰখাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। পথ অৱৰোধ কৰি সকলো ধৰ্মাৱলম্বী লোকৰ প্ৰতিবাদ। ধুবুৰী ঝাগৰাৰপাৰ আমবাগান সাৰ্বজনীন মা দুৰ্গা মন্দিৰৰ চৌহদত নিষিদ্ধ গোমাংস আৰু গৰুৰ কটামূৰ ৰখাক কেন্দ্ৰ কৰি সকলো ধৰ্মাৱলম্বী লোকেই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ। হিন্দু আৰু মুছলমানৰ মাজত মিলাপ্ৰীতি ভংগ কৰাৰ চেষ্টা দুষ্ট চক্ৰৰ। আৰক্ষীৰ ভূমিকাক লৈ ক্ষুব্ধ প্ৰতিবাদকাৰীসকল। ঘণ্টাৰ পিছত ঘণ্টালৈকে ধুবুৰী মেডিকেল কলেজৰ পথ অৱৰোধ কৰি প্ৰতিবাদ আৰম্ভ কৰিছে সকলো ধৰ্মাৱলম্বী লোকসকলে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। আমি আমাৰ এই খলিলপুৰৰ আমবাগান দুৰ্গা মন্দিৰ ওচৰত মই চাৰে 8টা আৰু 9টা বজাত আহিছোঁ। এজনে কল ইয়াতে গৰুৰ মাথা দি গৈছে। হয়, মই তাতে গ'লোঁ, গৈ চালোঁ যে মন্দিৰৰ কাষত গৰুৰ মাথা দি গ'ল। আমাৰ চৰকাৰে 3 দিন হ'ল কথাটো কল যে কোনো ৰেষ্টুৰেণ্ট, কোনো বাৰীত, কোনো বিয়াত গৰুৰ খোৱা নিষেধ কৰি দিলে, আৰু 2 দিন পিছতে আমাৰ এই খলিলপুৰৰ দুৰ্গা মন্দিৰত মাথা দি গ'ল। এইটোতো মানে আমাৰ মাজত এটা কেনেকুৱা কাম হৈ গ'ল। এইকাৰণে আমি প্ৰশাসনক মাতিলোঁ, কিন্তু প্ৰশাসনে আহি এইটো তৎক্ষণাত উঠাই লৈ গ'ল। আমাক একো নকল। এইটো কিয় হ'ল আমি গম নাপালোঁ। আমি এইটোৰ কাৰণে প্ৰশাসনক অনুৰোধ কৰোঁ যে এইটো তদন্ত হ'ব লাগে, আৰু মানে সোনকালে তদন্ত হ'ব লাগে। আমাৰ এই দুষ্কৃতকাৰীৰ বিচাৰ আমি খুজি আছোঁ। আমাক শাস্তি হ'ব লাগে, বিচাৰ হৈ শাস্তি হ'ব লাগে। এইটো আমাক নিদিলে আমি এই পথ অৱৰোধ কৰিয়ে থাকিম। যেতিয়ালৈকে আমাক আশ্বাস নিদিব আমি তেতিয়ালৈকে আমি এই পথ নেৰোঁ। ঝগড়াবাৰ খান আমাৰ ঐতিহাসিক জেগা। আমাৰ ইয়াত কোনোদিনে এনেকুৱা ধৰণৰ ঘটনা হৈ পোৱা নাই। আমি জানো যোৱা 2 দিন 3 দিন আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটা ঘোষণা কৰিছে। ঘোষণা কৰাৰ লগে লগে কোনোবা এজন দুষ্কৃতীয়ে এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ পালে, গতিকে আমি এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ সকলো ধৰ্মৰ, সৰ্বধৰ্মৰ ৰাইজ এটাই দাবী জনাওঁ যে উচিত তদন্ত হ'ব লাগে আৰু চিনাক্তকৰণ হ'ব লাগে, আৰু উচিত তদন্ত কৰি সেই দুষ্কৃতীজনক উচিত ব্যৱস্থা হ'ব লাগে, শাস্তি প্ৰদান কৰিব লাগে। নহ'লে আমি এনেকুৱা ধৰণৰ ধৰ্মঘাট কৰি থাকিম আৰু শাস্তি প্ৰদান হ'বই লাগিব। কাৰণ এইখন ঝগড়াবাৰ সেই ঝগড়াবাৰ নহয় যিখন ঝগড়াবাৰত আমি সকলোৱে মিলিজুলি ইয়াতে বাস কৰোঁ। সেইখন ঝগড়াবাৰত কোনোবাই যদি বেয়া কাম কৰিবলৈ লিপ্ত হ'ব চেষ্টা কৰে, আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম আৰু সহ্য নকৰোঁ। ধুবুৰীৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।